কাৰেণ্টৰ বিল বেছি হলে মই গছৰ তলত বহিম নে এচিৰ তলত বহিম আপোনালোকে কবলৈ কোন মই সোণ কিনিম নে নিকিনিম কবলৈ চৰকাৰখন কোন আম্বানীৰ জীয়েকে ব্লাউজ মেখেলা চাদৰ সোণৰ পিন্ধিলেও কোনো ধৰণৰ আপত্তি নাই কিন্তু সাধাৰণ ঘৰৰ পৰিয়ালৰ বিয়া এখন হলেও এবছৰলৈকে সোণৰ এডাল চেন পিন্ধিবলৈও কি সামৰ্থ্য নাই নেকি আমাক এইদৰে বাধা দিবলৈ স্বাধীনতা হৰণ কৰিবলৈ চৰকাৰখন কোন ৰাজপথত গাড়ী চলাবই গাড়ী আপোনালোকে বিকিছে গাড়ী চলাবই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি ৰোধ কৰক গাড়ী চলোৱাটো বন্ধ কেইজনক কৰিব সাইকেল চলোৱাৰ অভ্যাস গঢ়ে নগঢ়ে সেই ব্যক্তিগত কথা আপোনালোকৰ যিবোৰ কাম সেইবোৰ কৰিব নোৱাৰি নিজৰ দুখটো স্বীকাৰ নকৰি কেৱল মাত্ৰ জনতাৰ ওপৰত কিয় এনেকে কেৱল মাত্ৰ মাধমাৰ দিবলৈ চেষ্টা কৰে ধনতেৰছৰ দিনাখন যি দিনাখনলৈকে মন্ত্ৰী বিধায়কৰ পত্নীয়ে এখন জুৱেলাৰী দোকান আবদ্ধ কৰি লয় ব্লক কৰি লয় সোণ কিনিবৰ কাৰণে সেই সংস্কৃতিবোৰ আপোনালোকে বন্ধ কৰক আপোনালোকে অবাবত মিটিঙৰ নামত আপোনালোকে ৰাজহুৱা যি নিৰ্বাচনী প্ৰচাৰৰ নামত হেলিকপ্টাৰ উৰুৱাই যিবোৰ কাৰ্যকলাপ কৰে লাখে লাখে টকা উৰাইছে ৰাজকোষৰ ধন এদায় কৰিছে সেই কালচাৰবোৰ আপোনালোকে প্ৰথম বন্ধ কৰক আপোনালোকে যি কৰিব আপোনালোকে কৰিব ভৰিব কেৱল মাত্ৰ জনতাই সাধাৰণ জনতাৰ কি জীয়াই থকাৰ কি অধিকাৰখনো ল'ব বিচাৰিছে নেকি আপোনালোকে মিঠাতেল দিম বুলি কয় আৰু বৰ্তমান সময়ত দেশৰ সুৰক্ষাৰ অধীনত মানে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে অৰিহণা দিবৰ কাৰণে আপোনালোকে মিঠাতেল কমকে খাবলৈ কয় মিঠাতেলৰ দাম কমাব কিয় নোৱাৰে মিঠাতেল যে কমকে খাবলৈ কৈছে মিঠাতেলৰ দামটো কথালৈ অহা নাই মিঠাতেল কমকে খাবলৈ কৈছে এতিয়া আপুনি মিঠাতেল চৰকাৰে বান্ধি দিব আপুনি মিঠাতেল কম খাব নে বেছি খাব আপুনি সোণ কিনিব পাৰিব নে নোৱাৰিব আপুনি গৰম বিদ্যুতৰ বিল আপোনালোকৰ ঘৰলৈ বেছি আহিছে বিদ্যুৎ বিল হ্ৰাস কৰিব নোৱাৰে কিন্তু আপোনাৰ গছৰ তলত বহিব লাগিব এই কথাটো বান্ধি দিব চৰকাৰৰ ফালৰ পৰা বান্ধি দিব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি তেখেতলোকে কমাব নোৱাৰে তাৰ পাছত তেখেতলোকে বান্ধি দিব যে আপোনালোকে গাড়ী চলাবলৈ বন্ধ কৰি দিয়ক আপোনালোকে চাইকেল চলোৱা আৰম্ভ কৰি দিয়ক ইয়াৰ কিবা কথা নেকি মোৰ গাড়ী মোৰ ঘৰ মোৰ পেট মোৰ কথা মই কি খাওঁ কি নাখাওঁ চৰকাৰৰ যিবোৰ কাম সেইবোৰ কৰক না কেৱল জনতাকে যে কিবা এটা ক'ব পাৰে আম্বানী ঘৈণীয়েকক আম্বানীৰ জীয়েকক সেইবোৰ কথা ক'ব পাৰিব নেকি নোৱাৰে কিয় পাৰিব পুঁজিপতি মানুহ ডাঙৰ মানুহ জনতাই বনাইছে চৰকাৰ জনতাকেই দিব মাধমাৰ জনতাই ক'ব লাগে চৰকাৰক চৰকাৰে কয় জনতাক কথাটো কি মানে বদ্ধ পৰিকৰভাৱে কাম কৰাটো কোনো হেৰি নাই পৰিকল্পনা নাই কেৱল মাত্ৰ মুখত আহে আৰু কথাবোৰ কয় নিজৰ বেংক বেলেন্স লাগিলে উটিপুটি যাওক নিজৰ ঘৈণীয়েকৰ লাগিলে কোৰ্ট এফিডত সোণৰ পৰিমাণ গম পাইছে ন কোৰ্ট এফিডেভিটে নিৰ্বাচন খেলা মহিলাসকলে নিৰ্বাচন খেলাত যিসকল বিধায়কৰ পদত খেলিলে তেখেতলোকৰ যিসকলে বিয়া পতা সেইসকলে কোৰ্ট এফিডেভিট চালে আপুনি ভয় খাই যাব এগৰাকী মন্ত্ৰীৰ পত্নীৰ ওচৰত কাৰোবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ওচৰত 32 কিলো 33 কিলো সোণৰ মাল আছে তেতিয়াহ'লে সেইবোৰ কি কৰিব গতিকে প্ৰথম নিজে শুধৰণি হওক তাৰ পাছত আনক শুধৰণি কৰিবলৈ যোৱাটো ভাল প্ৰথমে আপোনালোকে লেতেৰা হৈ আছে আপোনালোকে গোটেই কালচাৰ দেখুৱাই আছে উভতগুৰি আপোনালোকে নাচি আছে তাৰপৰা জনতাক আপোনালোকে কয় শুধৰণি হওক তেল কমকে খাওক সোণ নিকিনিব কিবা নকৰিব সাধাৰণ ৰাইজে তেল পিঁয়াজ কিনিবলৈ চিন্তা কৰি আছে আপোনালোকে সোণত লাগি আছে তেল পিঁয়াজ গীতা দামেই ইমান কঠোৰ হৈছে ইমান বেছি হৈছে তাৰ পাছত সেইকেইটা দাম আপোনালোকে হ্ৰাস কৰিব পৰা নাই কেৱল মাত্ৰ আপোনালোকে লাগি আছে যে সোণ কমকে কিনো ইমান নিৰ্লজ্জৰ দৰে কথা কেনেকৈ ক'ব পাৰে গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কিয় ক'বলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুজন নেতাই কেৱল মাত্ৰ আমাক যেনি পায় সোঁফালে মাৰে আগফালে মাৰে বাওঁফালে মাৰে অকল আমাক মাৰিবলৈ আৰম্ভ কৰে তেখেতলোকে আৰম্ভ কৰে তাৰ পাছত আমাকে আকৌ বাঁহটো দিবলৈ আৰম্ভ কৰি দিয়ে প্ৰত্যেকৰ ঘৰত স্মাৰ্ট মিটাৰ দি প্ৰত্যেকক কাৰেণ্টৰ ব্যৱস্থা কোনে কৰি দিছিলে চৰকাৰখনে কৰিছিলে বৰ্তমান সময়ত কি বুলি কয় আপোনালোকে বিদ্যুৎ কমকৈ ব্যৱহাৰ কৰক ঠিক আছে আমাক সকলোকে আমি খৰি জ্বলাই আছিলো খৰি জ্বলাই থাকিবৰ সময়ত আমাক গেছ চিলিণ্ডাৰ দি পাকে পকাৰ ভিতৰত কোনে ভৰাই ল'লে চৰকাৰখনে তাৰ পৰা এতিয়া কয় গেছ চিলিণ্ডাৰ আপোনালোকে কমকৈ ব্যৱহাৰ কৰক বিদ্যুৎ বিল বেছিকৈ আহিলে ক'ব যদি আমাৰ বেছি আহে আমি যদি প্ৰতিবাদ কৰোঁ তেতিয়া ক'ব আপোনালোক গছৰ তলত বহক আৰু বৰ্তমান সময়ত কৈছে যে আপোনালোকে বোলে সোণ নিকিনিব এবছৰলৈ বোলে সোণ কিনা বন্ধ কৰি দিয়ক মানে এতিয়া আমি কি কিনিম কি নিকিনিম কি খাম কি নাখাম সকলো কি চৰকাৰে সিদ্ধান্ত ল'ব নেকি বৰ্তমান সময় এই অৱস্থাটো কিয় হৈছে মূল্য বৃদ্ধি নিজেই হ্ৰাস কৰিব নোৱাৰি
নিজৰ নত স্বীকাৰ কৰা নাই জনতাক আকৌ ক'বলৈ আহে বোলে আপোনালোকে সোণ নিকিনিব আপোনালোকে লাভ বিলাসিতাৰ জীৱনবোৰ আপোনালোকে নেতা মন্ত্ৰীসকলে বাদ দিয়ক নেতা মন্ত্ৰীসকলে যি লাভ বিলাসিতাৰ যি ফুলজাৰি মাৰে যিদৰে ৰাজকোষৰ ধন অবাবত পানীৰ দৰে খৰচ কৰে হেলিকপ্টাৰ উৰাই উৰাই যে আপোনালোকে লাখ টকা ঘণ্টাত খৰচ কৰি আছে সেইবোৰ কাৰ পইচা জনতাৰ পইচা আপোনালোকে হলে পাৰে তাৰ পৰা জনতা হলে মৰে জনতাক মাৰিব আপোনালোকে কৰিব আপোনালোকৰ বৰ্তমান যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেখেতলোকৰ যিখন কোৰ্ট এফিডেভিট দিছিলে কোৰ্ট এফিডেভিটত এগৰাকী মন্ত্ৰীৰ পত্নীৰ ৩২,০০০ গ্ৰাম ৩২ কিলো ৩৩ কিলো সোণৰ মাল আছে মানে আম্বানীৰ পুতেকে আম্বানী জীয়েকে হীৰাৰ ব্লাউজ সোণৰ ব্লাউজলৈকে পিন্ধিব আদানী আম্বানীৰ জীয়েকে আমাৰ সাধাৰণ বিয়া এখন হলে ছোৱালীগৰাকী সোণৰ চেইন এডালো পিন্ধিব নোৱাৰিব মানে ইমানলৈকে স্বাধীনতা হৰণ কৰিব বিচাৰিছে নেকি ৰাজপথত গাড়ী চলোৱাৰ ক্ষেত্ৰত আপোনালোকে কৈছে পেট্ৰলৰ দাম আপোনালোকে ৰোজ কৰিব পৰা নাই আপোনালোকে কৈছে ৰাজপথত আপোনালোকে গাড়ী চলোৱাৰ পৰিৱৰ্তে আপোনালোকে হেৰি কৰক চাইকেল চলোৱা আৰম্ভ কৰক কোনে চাইকেল চলাব কোনে নচলাব সেই সিদ্ধান্ত আপোনালোকে ল'ব নেকি আৰু বৰ্তমান যদি সোণ কিনিবই নালাগে এবছৰৰ কাৰণে সোণাৰী দোকান বন্ধ কৰি দিয়ক সেইবোৰ কৰিব পাৰিব নোৱাৰে পুঁজিপতিৰ একো কামেই বন্ধ কৰিব নোৱাৰে মৰিব কেৱল মাত্ৰ সাধাৰণ জনতা গছত গৰু উঠা কথাবোৰ কিয় বৰ্তমান সময়ত ক'বলৈ আৰম্ভ কৰিছে চৰকাৰ গঠন কৰিবলৈ কোনোবাই শপত গ্ৰহণ কৰাই নাই কোনোবাই শপত গ্ৰহণ কৰিলে ইয়াৰ আগতো আমি দেখিলো মন্ত্ৰীত থকা অৱস্থাত ইমান নাভূত নাচুত কথাবোৰ কৈ দিয়ে মানে কি গাই আছে কি কৈ আছে তেখেতলোকে নিজেই নাজানে ক'ব লাগে কাৰণে মুখখন আছে কাৰণে ফটা মুখ লিক হয় কথাটো ক'ব লাগে কাৰণে কৈ দিয়ে কিবা যে গুণেৰে সমৃদ্ধ এজন ব্যক্তি মই যে নেতা হয় কি নেতাৰ যি গুণ হ'ব লাগে নেতাৰ যিবোৰ একুৰেচি হ'ব লাগে প্ৰেডিকশ্যন হ'ব লাগে কথা এটা কোৱাৰ আগত যি সাৰাংশটো বুজা জনা হ'ব লাগে সেই কথাবোৰ কোনো ধৰণৰ ধাৰণা নাই কেৱল মাত্ৰ ক'ব লাগে জনতাক আমি যি কম তাকে কৰিব লাগিব এই জনতাক আমি যি কম তাকেই কৰা এই প্ৰথাটো বন্ধ হ'ব লাগিব জনতাই সেই কাম জনতাইহে নিৰ্বাচন কৰে চৰকাৰ ৰাইজৰ সুবিধাক চাইহে চৰকাৰে কাম কৰাটো জৰুৰী আপোনালোকে হলে লাখে লাখে টকা বিদেশ ভ্ৰমণৰ নামত আপোনালোকে কৰবাত ৰেলী কৰাৰ নামত ৰাজপথৰ এই বাছবোৰ যে আপোনালোকে গুৱাহাটীত সাধাৰণ জনতা যাবলৈ এখন বাছৰ বাবে হাহাকাৰ কৰিব লগা হয় প্ৰতিটো সব ঠাইতে নিৰ্বাচনৰ ৰেলীবোৰত গাড়ী দৌৰাই কিমান পেট্ৰল ডিপুত বৰ্তমান সময়লৈকে পইচাই দিয়া নাই বৰ্তমান সময়ত পেট্ৰল ডিপুত পইচাই দিয়া নাই আৰু তাৰ পৰা সেই পেট্ৰল ডিপুটো কেনেকৈ চলিব মূল্য বৃদ্ধিটো কৰিবই লাগিব চৰকাৰে কৰিব আমি ভৰিম কথাবোৰ তেনেকুৱা খাদ্য বস্তুৰ মূল্য বৃদ্ধি আপোনালোকে কমাব পৰা নাই মিঠাতেল দিম বুলি আপোনালোকে ফুলজাৰি মাৰে আপোনালোকৰ চৰকাৰে তাৰ পাছত আপোনালোকে ভাষণত কয় এতিয়া আকৌ মন্তব্য কি কৰে মিঠাতেল কমকে খাওঁ মই মিঠাতেল কমকে খাম নে জহৰ কমকে খাম আপুনি মোক কেনেকৈ ক'ব সেই সিদ্ধান্তটো আপুনি কেনেকৈ ল'ব পাৰে ৱৰ্ক ফ্ৰম হোমৰ কথা কয় কিবাৰ কথা কয় নিজৰ ভুলটো কেতিয়াও স্বীকাৰ নকৰে কেৱল মাত্ৰ জনতাৰ মূৰত মাৰ দিব লাগে জনতাকে লুটিব লাগে জনতাকে ধ্বংস কৰিব লাগে হেনেকুৱা স্থিতিবোৰ নলব কামবোৰ বিচাৰ বিশ্লেষণ এটা দৃঢ়তাৰে কামবোৰ কৰিলে ভাল চৰকাৰখন যিহেতু প্ৰতিখন চৰকাৰ ৰাইজে বনায় জনতাই বনায় জনতাৰ সুবিধা জনতাৰ সুৰক্ষা এই কথাবোৰৰ ওপৰত আলোচনা কৰিব লাগে বাৰে বাৰে কেৱল মাত্ৰ কৰিব কোনে জনতাই কৰিব তেখেতলোকে নালাগে তেখেতলোকে ৰেগুলাৰ 10-15খন গাড়ী দৌৰাই আপোনালোকৰ সেই কালচাৰবোৰ বন্ধ কৰক প্ৰথম এই মন্ত্ৰী এমএলএ পত্নী কেইগৰাকী সোণৰ মাল গীতা কিনা বন্ধ কৰক ধনতেৰছৰ দিনাখন এখন সোণাৰীৰ দোকান মন্ত্ৰী বিধায়কৰ পত্নীয়ে যিদিনাখনলৈকে কিনাটো বন্ধ নকৰিব তেতিয়ালৈকে প্ৰধানমন্ত্ৰী মহোদয় যিখাৰ কথা ক'লে যে সোণ কিনাটো বন্ধ কৰক সেই কথাটো গছত গৰু উঠা হুলুঙাই কাণ বিধাৰ দৰে একেই কথা গতিকে মৰিবতো জনতা আম্বানীৰ জীয়েকক ক'ব পাৰিব নেকি যে আপুনি সোণ নিকিনিব দেশৰ কাৰণে আপুনি এইটো কৰক সেইটো কৰক নোৱাৰে কাৰণ কি সেইসকল পুঁজিপতি ডাঙৰ মানুহক ক'ব নোৱাৰে কেৱল মাত্ৰ আমাৰ সাধাৰণ জনতাৰ একাংশ ৰাজনৈতিক নেতাৰ যেন মুখৰ লেকাম নাই একাংশ ৰাজনৈতিক নেতাৰ যেন আদৰ্শ নাই সেই কথাটো এই ভিডিঅ'টো চালে আপোনালোকে গম পাব ৰাজনীতিত যেন সকলো সম্ভৱ এই ভিডিঅ'তে তাকে প্ৰমাণ কৰিব কালিৰ দিনটোলৈকে যিজন মানুহে কাৰোবাক গৰু চুৰ কাৰোবাক হয়তো দালাল সিন্ডিকেটৰ মাষ্টৰ বুলি ক'ব পাৰে সেইজন মানুহেই কিন্তু দুদিনৰ পাছতে এই ৰাজনীতিত সাৰ বুলি ক'বলৈ বা পাছে পাছে ঘূৰিবলৈ লাজ নকৰে আজি যিজন মানুহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰী সেইজন মানুহক 2016 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিশ্বতখোৰ দালাল সিন্ডিকেটৰ মাষ্টৰ এনেধৰণে সমালোচনা কৰিছিল ভিডিঅ'টো চাওক कैमरा के सामने
टीवी कैमरा के सामने कितना लाए हो? अच्छा लाओ लाओ। और ऐसे कुर्ते में रखे थे? टीवी पे देखा कि नहीं देखा आपने? और चेहरा कितना भोला भाला था, ऐसा लगता था ये तो रोज की आदत वाले लगते। দেখিলে এইজনে হৈছে শুভেন্দ্ৰ অধিকাৰী 2016 চনত যিজন মানুহক ৰিশ্বতখোৰ বুলি সমাজৰ আগত বা মঞ্চত উঠি ৰাজনৈতিক প্ৰচাৰ সভাত ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰিছিল যিজন ব্যক্তিক দালাল আখ্যাৰে বিভূষিত কৰিছিল এই ৰাজনীতিত সকলো সম্ভৱ আজি সেইজন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিজেপি দলৰে বিজেপি দলতেই তেখেতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এজন হৈছে শুভেন্দ্ৰ অধিকাৰী আৰু এই যেটো ভিডিও আপোনালোকক দেখুৱালো এই ভিডিওটো বিজেপিৰ ইউটিউব চেনেলত 4 বছৰৰ পূৰ্বে আপলোড কৰিছিল বিজেপি কাৰ্যকৰ্তাসকলে তাত লিখা আছে ভাৰতীয় জনতা পাৰ্টি 4 বছৰ পূৰ্বে এইজন শুভেন্দ্ৰ অধিকাৰী হৈ আপলোড কৰিছিল ইয়াৰ লগতে অসমৰ প্ৰেক্ষাপটত কওঁ যিজন ভূপেন বৰাই বৰ্তমান সময়ত বিজেপিলৈ গৈ বিধায়কৰ পদ অলংকিত কৰিলে সেইজন ভূপেন বৰাইও যেতিয়া কংগ্ৰেছৰ সভাপতিৰ পদত আছিল সেইখিনি সময়ত মই হিমন্ত বিশ্ব শৰ্মাৰ নাম খলাই দিম মই হিমন্ত বিশ্ব শৰ্মাৰ চকী খলাই দিম তেনে ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্যৰে ঠকা খৰকা কৰিছিল আৰু দুদিনৰ পাছতে হিমন্ত বিশ্ব শৰ্মাতকৈ যে ভাল মানুহ নাই তেনেকুৱা ধৰণে বৰ্তমান সাৰ কৰি পাছে পাছে ঘূৰিবলৈ আৰম্ভ কৰিলে গতিকে ৰাজনীতিত সকলো সম্ভৱ मैंने हिमंत बिश्व शर्मा को भी वार्निंग देता हूं कि आप ऐसा अभद्र आचरण बंद नहीं करेगा अशालीन शब्द किसी का भी खिलाफ आप ऐसा प्रयोग करेगा असम का चीफ मिनिस्टर का कुर्सी का जो मान है कुर्सी का जो सम्मान है इसको लाघव करने का कोशिश करेगा तो आप कांग्रेस का तरफ से गणतांत्रिक आंदोलन का सामना करने के लिए भी आप प्रस्तुत रहना पड़ेगा मैं आपको गुड़ियाना देता हूं असम का जो सम्मान है সেইজন পদ্যুৎ বৰদলৈ যাক সাউদা লুইবাজাৰ কেলেংকাৰী বিভিন্ন ধৰণৰ সিন্ডিকেটৰ ৰজা আমুক তামুক কৈ আছিল আৰু কালিৰ দিনটোত নিৰ্বাচন কালি পৰখি দিনটোত নিৰ্বাচন যে ঘোষণা কৰি গল তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ ভাল মানুহ নোহোৱাই গল যেতিয়া বিজেপি লৈ আহি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণ গান বখানিবলৈ সকলোৱে আৰম্ভ কৰিলে এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে যেটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিল অপ্ৰমাদী নেতা হিচাপে মানে মাৰ্জিন কিমান হলগে লাষ্ট মোৰ 49760 আপুনি কিমান আশা কৰা নাছিল নাছিল মই 50 বুলি কৈ আছিল থ্যাংক ইউ থ্যাংকস ফৰ এভৰিথিং মই লগ পাম ৰূপজ্যোতি কৰ্মী ডাঙৰীয়ায়ো যি সময়ত কংগ্ৰেছত আছিল হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্নৰে ঠকা খৰকা কৰি আছিল আৰু প্ৰধানমন্ত্ৰী আহিলেও নহব মোক কোনো কালে মৰিয়নিত হৰাব নোৱাৰে বা বিভিন্ন ধৰণে কথাৰে ঠকা খৰকা কৰিছিল এটা তেনেকৈ স্পষ্ট কৰিছিল মই কংগ্ৰেছ দলত আছো আৰু কংগ্ৰেছ দলতে মৰিম কংগ্ৰেছ দলতে হেক মই ত্যাগ কৰিম আৰু যিসকল চৰিত্ৰহীন যিসকল হাৰামজাদা যিসকল চোৰ বাচ্চা যিসকল মানে টকা লোভী পদবী লোভী সেই মানুহবোৰে দল বদলি কৰি আছে আৰু সেই মানুহবোৰৰ মাজৰ পৰা এতিয়াও কোনোবাই দল বদলি কৰি পেলাই বিজেপি যাব পাৰে মই নাযাওঁ মোৰ পত্নীক মই ভাল পাওঁ অৰ্থাৎ মোৰ মাক মই ভাল পাওঁ মোৰ মায়ে মোক সন্মান মন্তব্য শুনিলে ৰাজনীতিত সকলো সম্ভৱ ৰূপজ্যোতি কৰ্মীও বিজেপিলৈ গৈ এতিয়া চাৰকে ঘূৰি ফুৰে এই ভিডিঅ'টো আগবঢ়োৱা এইটোৱে কথা ৰাজনৈতিক নেতাসকলে য'ত যি মন যায় তাকে ক'ব পাৰে আজি যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি ক'ব পাৰে কাইলৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী বুলি ক'বলৈ এইসকলে কুণ্ঠাবোধ নকৰে মাজত সোমাই ৰওঁ কেৱল মাত্ৰ আমি সাধাৰণ জনতা সেইবাবে আমি সকলোকে কৈছো ৰাজনীতিত সকলো সম্ভৱ কাইলৈকে সিন্ডিকেটৰ মাষ্টৰজনক হয়তো ছাৰ বুলিও সম্বোধন কৰিব একেলগে গতিকে এই মাজত থকা মানুহসকলে ইমান চিঞৰ বাখৰ কৰি বা অন্যান্য সমালোচনা কৰক বিষয়বস্তুবোৰ নজনাকে কাৰোবাৰ হৈ ইমান প্ৰভু ভক্তৰ দৰে গুণগান নাগাব কথাষাৰ মনত ৰাখিব আৰু ভিডিঅ'টোৰ জৰিয়তে তাকেই উমান দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ৰাজনীতিত যেন সকলো সম্ভৱ ধন্যবাদ